চকৰ ব্যৱসায়ী লিচু জৈন ওৰফে লক্ষ্মণ তেখেতৰ গুদাম ঘৰত মিঠাতেলৰ পৰা আদি কৰি গেলামালৰ সম্পূৰ্ণ সামগ্ৰী আছিল। প্ৰায় 1 কোটিৰ ওপৰত সামগ্ৰী জ্বলিছে আজি তেওঁ। এতিয়া 4খনকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে, গড়েচৰৰ পৰা আহিছে, তামোলপুৰৰ পৰা 2খন আহিছে, খৈৰাবাৰীৰ পৰা 1খন আহিছে। তেনেকৈ আহি জুই নুমুৱাত ব্যস্ত আছে। এতিয়ালৈকে জুই নুমাব পৰা হোৱা নাই, সম্পূৰ্ণভাৱে জুই নুমাব পৰা নাই জানো। আমিও ঘৰে ঘৰে আছিলোঁ। হঠাৎ 8:30 পৰা 9টাৰ ভিতৰত হাহাকাৰ লাগিল। ক্ষতি হৈছে, মানুহজন চেঞ্চলেছ হৈ পৰি আছে। 1 কোটিৰ পৰা 1.5 কোটিৰ ভিতৰত তেখেতৰ সামগ্ৰী জ্বলি ছাই হৈ গৈছে। গড়েশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত লক্ষণ জৈন নামৰ লোকজনৰ গুদামঘৰৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত। নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে গুদাম ঘৰটো। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী লগতে প্ৰশাসনৰ লোক। অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। চকৰ ব্যৱসায়ী লিচু জৈন ওৰফে লক্ষ্মণ তেখেতৰ গুদাম ঘৰত মিঠাতেলৰ পৰা আদি কৰি গেলামালৰ সম্পূৰ্ণ সামগ্ৰী আছিল। প্ৰায় 1 কোটিৰ ওপৰত সামগ্ৰী জ্বলিছে আজি তেওঁ। 8:30 পৰা 9টাৰ ভিতৰত। এতিয়া 4খনকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে, গড়েচৰৰ পৰা আহিছে, তামোলপুৰৰ পৰা 2খন আহিছে, খৈৰাবাৰীৰ পৰা 1খন আহিছে। তেনেকৈ আহি জুই নুমুৱাত ব্যস্ত আছে। এতিয়ালৈকে জুই নুমাব পৰা হোৱা নাই, সম্পূৰ্ণভাৱে জুই নুমাব পৰা নাই। তো প্ৰয়াস কৰি আছে তেখেতসকলে জুই নুমাবৰ কাৰণে। তো আমিও নাজানো, আমিও ঘৰে ঘৰে আছিলোঁ। হঠাৎ 8:30 পৰা 9টাৰ ভিতৰত হাহাকাৰ লাগিল। দৌৰি আহিলোঁ। এনেকুৱা পৰিৱেশ লগে লগে আমি তাৰমানে ফায়াৰ ব্ৰিগেডৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাই ফালে আমি ফায়াৰ ব্ৰিগেড আনিছোঁ। এতিয়া জুই নুমাই আছে পিছফালে। গতিকে পাৰা যাব নিশ্চয়, কিন্তু ক্ষতি হৈছে, মানুহজন চেঞ্চলেছ হৈ পৰি আছে। 1 কোটিৰ পৰা 1.5 কোটিৰ ভিতৰত তেখেতৰ সামগ্ৰী জ্বলি ছাই হৈ গৈছে। ওচৰৰ 2-এখন দোকানো জ্বলিছে। তেখেতসকলৰ সামগ্ৰীও তাৰমানে বিধ্বস্ত হৈছে। তো ইয়াৰ ক্ষেত্ৰত এতিয়া প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই কিবা সহায় সহযোগিতা আগবঢ়াই নিশ্চয় তেখেতসকল সুখী হ'ব বুলি মই ভাবোঁ। পুনৰ জনাইছোঁ, গড়েশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ। ঠিক 8:30 বজাত বাঙালীপাৰা চকত ব্যৱসায়ী লক্ষণ জৈনৰ গুদামত জুই লাগে। হঠাৎ জুই লাগে, আকস্মিকভাৱে জুই লাগাৰ পিছত তেওঁৰ লক্ষাধিক টকাৰ সামগ্ৰী জ্বলিছে। এতিয়ালৈ জ্বলি আছে বৰ্তমান। অগ্নিবাহিনীৰ বাহিনী আহিছে, তামোলপুৰ, খৈৰাবাৰী, গড়েশ্বৰৰ পৰা আহিছে। তেওঁলোকে চেষ্টা চলাই আছে জুই নুমাবলৈ। এতিয়া বৰ্তমান জুই লাগি আছে, জুই নুমাবলৈ চেষ্টা চলাই আছে। তেওঁ বহুত লাখ টকাৰ সামগ্ৰী জ্বলি ভস্ম হৈ গৈছে। এতিয়া বৰ্তমান জুই নুমাই আছে। এই চেষ্টা কৰি আছে অগ্নিশৰ বাহিনী। শ্বৰ্ট চাৰ্কিট হোৱা বুলি মানুহবোৰে কৈ আছে। শ্বৰ্ট চাৰ্কিট হোৱা বুলি ধাৰণা কৰা গৈছে। লাইন কাষতে আছিল। শ্বৰ্ট চাৰ্কিট হোৱা বুলি ধাৰণা চলি আছে। শ্বৰ্ট চাৰ্কিট হ'ব লাগে আমাৰ মতে।